নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৮ জানুৱাৰী। আহি গ'ল চৰকাৰী ঘৰৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। চৰকাৰী ঘৰ আবেদন কৰা প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত আজি সোমাব চৰকাৰী ঘৰৰ টকা। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব ১৯ নম্বৰ কিস্তিৰ টকা। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাই দিব ১০,০০০ টকা। নতুন বছৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব ১২৫০ টকাকৈ। মাজত মাত্ৰ ২টা দিন বাকী আছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল হাজাৰ হাজাৰ চৰকাৰী ঘৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? কিয়নো কেইটামান ঘণ্টাৰ পাছতে ৫০,০০০ চৰকাৰী আৱাস বাওচলি মুকলি হ'ব ৰাজ্যত। আৰু ৯ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান। হয় বন্ধু-বান্ধৱীসকল, হৰিসজাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ৫০,০০০ চৰকাৰী আৱাস বাওচলি মুকলি কৰিব মন্ত্ৰীগৰাকীয়ে। আৰু ৪০,০০০ ঘৰ নিৰ্মাণৰ কাৰ্য চলি আছে বুলি মন্তব্য কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ঘৰ নথকা বা মাটি নথকা লোকৰ বাবে নিৰ্মাণ কৰা হৈছে চৰকাৰী কলনী। ২৪টা কলনী নিৰ্মাণ আমাৰ বাবে। হয় বন্ধু-বান্ধৱীসকল, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এয়া অসমত সম্পূৰ্ণকৈ মুকলি কৰিছে এই বাজেট। আৰু ইতিমধ্যে বহু লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ সুবিধা। শীঘ্ৰে নতুন নিয়মেৰে ১ কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব চৰকাৰে। আৰু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰিছে। যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসমৰ ৭ লাখ লোকে অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি ৰাজ্যত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বন্ধু-বান্ধৱীসকল, আপুনি চৰকাৰী ঘৰ পাইছে নে নাই? যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আৰু আপুনি যদি চৰকাৰী ঘৰ আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। লগতে যদি আপুনি গাঁৱৰ পৰা এপ্লাই কৰিছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ১,৫০,০০০ টকা। আৰু যিসকল ব্যক্তি টাউনত বাস কৰি আছে সেইসকল ব্যক্তি লাভ কৰিব ২,৫০,০০০ টকা। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে অনলাইনৰ মাধ্যমতে আবেদন কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। আধাৰ কাৰ্ড ব্যৱহাৰকাৰীক লৈ প্ৰবঞ্চকৰ জাল। কিয়নো সামান্য ভুল হ'লে হেৰুৱাব সকলো তথ্য। কিয়নো ক'ত কিদৰে ব্যৱহাৰ কৰিব আপোনাৰ আধাৰ কাৰ্ড সম্পূৰ্ণকৈ জানি লওক। আজি জানি লওক এই সকলো কথা, কিয়নো অন্যথা আপুনি ডাঙৰ বিপদত পৰিব পাৰে। ৫টা প্ৰক্ৰিয়াই সুৰক্ষিত কৰি ৰাখক আপোনাৰ বাধ্যতামূলক নথিপত্ৰ লগতে আধাৰ কাৰ্ড। আৰু আধাৰ জমা দিয়াৰ আগতে নিশ্চিত কৰক নথিপত্ৰৰ বিৱৰণ। আপোনাৰ আধাৰ কাৰ্ডত থকা তথ্য সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰক আপুনি মাস্ক আধাৰ কাৰ্ড। আৰু এই মাস্ক আধাৰ কাৰ্ড আপুনি ডাউনলোড কৰি লৈ ল'ব পাৰিব। প্ৰবঞ্চকৰ পৰা নিজৰ সকলো গোপন তথ্য সুৰক্ষিত কৰিবলৈ আধাৰ বায়োমেট্ৰিক লক কৰাৰ বাবে এয়া ব্যৱস্থা কৰা হৈছে। যদি আপুনি ভাবিছে লক কৰিব তেনে ক্ষেত্ৰত আপুনি লক কৰি থ'ব পাৰিব। আপোনাৰ আধাৰ প্ৰমাণীকৰণ ইতিহাস পৰীক্ষা কৰক। কেৱল এয়াই নহয়, আপোনাৰ সক্ৰিয় মোবাইল নম্বৰ লিংক কৰি ৰাখক আধাৰৰ সৈতে। আৰু আধাৰ ব্যৱহাৰকাৰীয়ে OTP ভুলতো শ্বেয়াৰ নকৰিব, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পিএম কিষাণৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পিএম কিষাণৰ ১৯ নম্বৰ কিস্তিৰ টকা। চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীৰ তালিকা। দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পিএম কিষাণৰ টকা। ১৮টা কিস্তিৰ ধন ঘূৰাই দিব লাগিব ভুৱা হিতাধিকাৰীসকলে। আৰু ৮,৪৪,৬৭২ জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পিএম কিষাণ সন্মানিধিৰ কেলেংকাৰীক লৈ শীঘ্ৰে চলিব তদন্ত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই ৯৮ জন কৃষি বিষয়াৰ বিৰুদ্ধে। আৰু ৯৮ জন এডিঅ'ৰ বিৰুদ্ধে চলি আছে তদন্ত। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে ইয়াক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰপেটা ২ লাখ,
3839 জন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। কেৱল ইয়াই নহয়, নগাঁৱতে এনেকুৱাকৈ ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে। ধুবুৰীতো বহুতো হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে পিএম কিষাণৰ তালিকাত। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ভুৱা হিতাধিকাৰী আছে, তেনেক্ষেত্ৰত এতিয়া সাৱধান হওক, কিয়নো প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে 18টা কিস্তিলৈকে আপোনাৰ টকা ঘূৰাই দিব লাগিব। লগতে আপুনি এতিয়া আৰু পিএম কিষাণৰ টকা নাপাব। আৰু পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো প্ৰত্যেকজন হিতাধিকাৰীয়ে এতিয়াই আপোনাৰ নামটো কৰ্তন কৰি লৈ লওক। ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ অভিযোগত চলি আছে তদন্ত। আৰু কৃষকৰ নামত ভুৱা হিতাধিকাৰীয়ে ধন আত্মসাৎ কৰাৰ অভিযোগ আৰু ইয়াক লৈ সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চৰকাৰে। যদি আপোনাৰ ঘৰত এনেকুৱাকৈ সদস্য আছে, তেনেক্ষেত্ৰত এতিয়া আপুনি সাৱধান হৈ যাওক, অন্যথা আপোনাৰ জেললৈকে যাব লগা হ'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মেট্ৰিক পাছ কৰিলে লাভ কৰক চাকৰি। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ, কিয়নো মেট্ৰিক পাছ কৰিলে লাভ কৰিব আপুনি চৰকাৰী চাকৰি। মুকলি কৰা হৈছে 32,438টা চৰকাৰী চাকৰিৰ পদ। নালাগে দিব লিখিত পৰীক্ষা, অতি সহজতে লাভ কৰিব চাকৰি। সাজু হওক আপুনি, আছে লোভনীয় দৰমহা। সাজু কৰক নথি পত্ৰ, অনলাইনতে কৰিব পাৰিব আপুনি আবেদন। www.rdbcdg.gov.in এতিয়া আপুনি লগ ইন কৰক। এপইণ্টমেণ্ট এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট অপাৰেটৰ, লগতে এছিষ্টেণ্ট লকচিজৰ বাবে পদ মুকলি হৈছে। কেৱল ইয়াই নহয়, ট্ৰেক মেণ্টাৰ আৰু এছিষ্টেণ্ট টিআৰ লগতে এচিৰ বাবে খালী হৈছে পদ। যদি আপুনি ভাবিছে আবেদন কৰিব, অতি শীঘ্ৰে আবেদন কৰিব পাৰিব। যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ৰেল বিভাগে। আৰু লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ লাভ কৰিব এই চাকৰি। কম্পিউটাৰ ভিত্তিত আৰু শাৰীৰিক দক্ষতাৰ ভিত্তিত হ'ব এই পৰীক্ষা। পৰীক্ষা কৰা হ'ব, নথি পত্ৰ লোৱা হ'ব, চিকিৎসা পৰীক্ষা। আবেদনকাৰী কি কি যোগ্যতা থাকিব লাগিব? আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। আবেদনকাৰী বয়স হ'ব লাগিব 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু তেতিয়া আপুনি আবেদন কৰিব পাৰিব। 30 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব আবেদনৰ পৰ্টেল। আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে 22 ফেব্ৰুৱাৰী। আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব, কি কি নথি পত্ৰ লাগিব, যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া সম্পূৰ্ণকৈ এটা কৰি ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই জনাই দিম। আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মাঘ বিহুৰ পূৰ্বে লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিয়নো ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ মহিলাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব টকা। প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী, কিয়নো শুক্ৰবাৰৰ দিনটো আপুনি মনত ৰাখক আৰু আপডেট কৰি লওক একাউণ্টৰ KYC। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। নতুনকৈ অৰুণোদয় পোৱা মহিলাও পাব এই ধনৰাশি। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব মাহেকত 1250 টকাকৈ। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে আপুনি বহুতো সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইবাটাও নতুন নিয়ম। ৰেচন সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰ প্ৰিণ্ট আৰু ই-পছ মেচিনৰ দ্বাৰা ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়া চাউল। আৰু অন্ন সেৱা দিনৰ সময়সীমাৰ ভিতৰতে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ চাউল। মাজত মাত্ৰ 2টা দিন বাকী আছে, তাৰপিছত আপুনি চাউল নাপাব। লগতে 10 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনি 1250 টকাকৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। অপেক্ষাৰ ফল মিঠা হয়, মহিলাসকলে অপেক্ষা কৰক, অকণমান ধৈৰ্য কৰক। লাখপতি বাইদেৱে মহিলা উদ্যমিতা আঁচনিত ধন শীঘ্ৰে সোমাব মহিলাসকলৰ একাউণ্টত। শীঘ্ৰে প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা প্ৰকাশৰ পিছতে 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক। 10,000কৈ টকা পোৱা মহিলাই পৰৱৰ্তী সময়ত পাব 1 লাখকৈ টকা। লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি লাখপতিৰ বাইদেউৰ প্ৰপত্ৰটো জমা দিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি 10,000 টকা নহয়, পৰৱৰ্তী কিস্তিত আপুনি লাভ কৰিব 25,000কৈ টকা। আৰু 25,000 টকাৰ পিছতে আকৌ আপোনাক চৰকাৰে প্ৰদান কৰিব 1 লাখকৈ টকা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লাখপতি বাইদেউৰ বাবে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.